দহিছে এতিয়া সমগ্ৰ দেশ আৰু তাৰ পাছতেই কিন্তু আমি আপোনালোকক জনাইছো এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ আমি আপোনালোকক জনাইছো যে বাতৰি পঢ়ি থাকোতে উৎকট গৰমৰ বাবে বাতৰি পঢ়ি থাকোতে দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিবেশিকা এতিয়া মূৰ্ছা গৈছে অচেতন হৈ ঢলি পৰিছে উৎকট গৰমৰ বাবে এনে ধৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে আমি আপোনালোকক দৃশ্য দেখুৱাইছো এইগৰাকী হৈছে সেইগৰাকী বাতৰি পৰিবেশিকা যি আসলতে ষ্টুডিঅ'ৰ ভিতৰত বাতৰি পৰিবেশন কৰি আছিল তাৰ পাছতেই উৎকট গৰমৰ বাবে এনে ধৰণে আসলতে অচেতন হৈ পৰা পৰিলক্ষিত হৈছে আমাৰ হাতত দৃশ্যাংশ আহি পৰিছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈকে চেষ্টা কৰিম আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে গ্ৰাফিক্সৰ জৰিয়তে জনাম তাৰ পূৰ্বে আমি আপোনালোকৰ যে দৃশ্য আছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈকে চেষ্টা কৰিম আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে এতিয়া সমগ্ৰ দেশ আৰু তাৰ পাছতেই ক'ব লাগিব উৎকট গৰমৰ বাবে মূৰ্ছা গৈছে বাতৰি পৰিবেশিকা মূৰ্ছা গৈছে বাতৰি পঢ়ি থাকোতে মূৰ্ছা গ'ল দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিবেশিকা আমি আপোনালোকক জনাইছো বাতৰি পঢ়ি থাকোতে মূৰ্ছা গ'ল দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিবেশিকা আৰু বাতৰি পঢ়ি থাকোতে ক'ব লাগিব ঢলি পৰিছে বাতৰি পৰিবেশিকা গৰাকী আমি আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈকে চেষ্টা কৰিম আৰু ইতিমধ্যে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে যেহেতু প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে দেশৰ কেইবাখনো ৰাজ্য দেশৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰা 40ৰ পৰা 46 ডিগ্ৰী চেলছিয়াছ আৰু উৎকট গৰমৰ বাবে এইবাৰ মূৰ্ছা গ'ল বাতৰি পৰিবেশিকা মূৰ্ছা গ'ল বাতৰি পঢ়ি থাকোতে মূৰ্ছা গ'ল দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিবেশিকা বাতৰি পঢ়ি থকা সময়তে ঢলি পৰিছে বাতৰি পৰিবেশিকা গৰাকী দৃশ্যাংশ দেখুৱাবলৈকে অনুৰোধ জনাম যিহেতুকে দৃশ্য আমাৰ হাতত আহি পৰিছে দূৰদৰ্শন কলকাতাত এই ঘটনা সংঘটিত হৈছে আমি আপোনালোকক জনাইছো এবাৰ দেখিবলৈ পোৱা গৈছে উৎকট গৰমৰ বাবে মূৰ্ছা গ'ল বাতৰি পৰিবেশিকা আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এনেদৰে ষ্টুডিঅ'ৰ ভিতৰত দেখিবলৈ পোৱা গৈছিল বাতৰি পৰিবেশিকা গৰাকীয়ে যি আসলতে বাতৰি পৰিবেশন কৰি আছিল আৰু তেনেতেই উৎকট গৰমৰ বাবে মূৰ্ছা গৈছে এইগৰাকী বাতৰি পৰিবেশিকা মূৰ্ছা গ'ল বাতৰি পঢ়ি থকাৰ সময়তে এনে ধৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে দূৰদৰ্শন কলকাতা শাখাৰ এংকৰ লোপামুদ্ৰা সিনহাই পৰিবেশন কৰি আছিল বাতৰি আৰু উৎকট গৰমৰ বাবে তেওঁ অচেতন হৈ ঢলি পৰে ষ্টুডিঅ'ৰ এচিটোত কিছু বিজুতি থকা বুলি ইতিমধ্যে জানিবলৈ দিছে এংকৰ গৰাকীয়ে আৰু ষ্টুডিঅ'ৰ ভিতৰ চৰাত খুব গৰম অনুভৱ কৰাৰ বাবে ঘটিছে এনে ধৰণৰ ঘটনা আৰু আমি আপোনালোকক জনাইছো নিজৰ ফেচবুক পেজতো ঘটনাৰ বিৱৰণ দিছে এংকৰ গৰাকীয়ে আমি জনাইছো খবৰ এতিয়া এই দৃশ্য পশ্চিম বংগৰ দূৰদৰ্শন কলকাতাত এই ঘটনা সংঘটিত হৈছে দূৰদৰ্শন কলকাতা শাখাৰ এংকৰ লোপামুদ্ৰা সিনহাই যিহেতুকে বাতৰি পৰিবেশন কৰি আছিল আৰু অত্যাধিক গৰমৰ বাবে তেওঁ অচেতন হৈ ঢলি পৰে ষ্টুডিঅ'ৰ এচিটোতো কিছু বিজুতি থকা বুলি ইতিমধ্যে জানিবলৈ দিছে এংকৰ গৰাকীয়ে যেহেতু প্ৰচণ্ড গৰমে দহিছে দেশৰ কেইবাখনো ৰাজ্য এপ্ৰিলৰ প্ৰথম ভাগৰে পৰা দেখিবলৈ পোৱা গৈছে এপ্ৰিলৰ প্ৰথম দিনটোৰ পৰাই দেখিবলৈ পোৱা গৈছে আচলতে প্ৰচণ্ড গৰম উৎকট গৰম বিভিন্ন প্ৰান্তত এনে ধৰণৰ ঘটনা সংঘটিত হৈছে কাৰোবাৰ যদি দেখিবলৈ পোৱা গৈছে কোনোৱে যদি মৃত্যুক আঁকোৱালি লৈছে কোনোৱে ৰাস্তাত খোজকাঢ়ি যাওঁতে ঢলি পৰিছে অচেতন হৈ ঢলি পৰিছে আৰু এইবাৰ এক ব্যতিক্ৰমী ঘটনা সংঘটিত হৈছে আৰু এবাৰ দেখিবলৈ পোৱা গৈছে দৃশ্য যিহেতুকে আমি পশ্চিমবংগৰ আমি জনাইছো প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে উৎকট গৰমৰ বাবে মূৰ্ছা গৈছে বাতৰি পৰিবেশিকা বাতৰি পঢ়ি থাকোতে মূৰ্ছা গ'ল দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিবেশিকা আমি আপোনালোকক দৃশ্য দেখুৱাইছো যেতিয়া বাতৰি পঢ়ি আছিল অৰ্থাৎ এংকৰ গৰাকীয়ে যেতিয়া বাতৰি পঢ়ি আছিল তেতিয়াই বাতৰি পঢ়ি থকাৰ সময়তে মূৰ্ছা গৈছে আৰু এই যি দৃশ্য এতিয়া কেমেৰাত বন্দী হৈছে আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ দৃশ্য এতিয়া কেমেৰাত বন্দী হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে আৰু এই যি আসলতে ঘটনা সংঘটিত হ'ল তাৰ পাছতেই কিন্তু ক'ব লাগিব এই যি ঘটনা এই ঘটনাই কিন্তু সৰ্বত্ৰে এতিয়া চৰ্চা লাভ কৰিছে আৰু এক প্ৰকাৰ ক'ব লাগিব ভাইৰেলো হৈ পৰা পৰিলক্ষিত হৈছে যি দৃশ্য মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিডিঅ' এই ভিডিঅ' কিন্তু এতিয়া সৰ্বত্ৰে ভাইৰেলো হৈ পৰিছে কিয়নো দেখিবলৈ পোৱা গৈছে যিহেতু ষ্টুডিঅ'ত এচি থাকে আৰু সেই ক'ব লাগিব এংকৰগৰাকীয়ে ইতিমধ্যে এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে ষ্টুডিঅ'ৰ এচিটোত কিছু বিজুতি আছিল যাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে অসমকে ধৰি বিভিন্ন প্ৰান্তত এতিয়া উৎকট গৰম প্ৰচণ্ড গৰম এতিয়া যিহেতুকে দেখিবলৈ পোৱা গৈছে এপ্ৰিলৰ ভাগৰ পৰা মই আমি জনাইছো যে আৰু ক'ব লাগিব পশ্চিমবংগৰ কথাও যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে উৰিষ্যা পশ্চিমবংগকে ধৰি বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড গৰম যাৰ বাবে
এনেধৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে। আমি জনাইছোঁ উৎকট গৰমৰ বাবে মূৰ্ছা গৈছে বাতৰি পৰিৱেশিকা। বাতৰি পঢ়ি থাকোঁতে মূৰ্ছা গ'ল দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিৱেশিকা আৰু বাতৰি পঢ়ি থকাৰ সময়তে ঢলি পৰিছে বাতৰি পৰিৱেশিকাগৰাকী। মন্তব্য আহি পৰিছে যিহেতুকে তেখেতে নিজৰ ফেচবুক পেজত ঘটনাৰ বিৱৰণ দিছে। এংকৰগৰাকীয়ে নিজৰ ফেচবুক পেজত ঘটনাৰ বিৱৰণ দিছে, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। গতকাল সকাল 8:30টার ডিডি বাংলা নিউজের লাইভ স্ট্রিমিং হচ্ছিল, মানে তখন আমার লাইভ নিউজ চলছিল। সেই অবস্থায় মারাত্মক গরম এবং সেই সঙ্গে আনুষঙ্গিক হয়তো কিছু কারণ ছিল, যে কারণে বিপি মারাত্মক লো হয়ে লাইভ নিউজের মাঝখানে আমি ফেন্ট হয়ে যাই এবং আমার শরীর খারাপটা তার কিছুক্ষণ আগে থেকে, মানে যখন আমি ফেন্ট হই তার কিছুক্ষণ আগে থেকে বুঝতে পারছিলাম যে আমার শরীরটা ভীষণ খারাপ হচ্ছে। মনে হচ্ছিল একটু জল খেয়ে নিলে হয়তো ঠিক হবে। এমনিতে আমি যখন নিউজ পড়ি তখন আমার নিউজের টেবিলে জল নিয়ে কোনোদিনই বসি না, মানে আমার দরকার পড়ে না। ০.৫ ঘন্টার নিউজ হোক, ১৫ মিনিটের হোক, ১০ মিনিটের হোক, আমার সত্যি এত ২১ বছরের এই নিউজ পড়ছি যে স্প্যানটা, তাতে কখনো দরকার পড়েনি। তো কালকে যখন দেখছি যে একদম পেরে উঠছি না, মানে নিউজটা তখনও ১৫ মিনিট বাকি আছে, সেই সময় মনে হচ্ছে জলটা দরকার। তো তখন আমি আমার ফ্লোর ম্যানেজারকে ভিজুয়াল যখন যাচ্ছে, আমার মুখ থেকে ক্যামেরা সরে ভিজুয়াল যাচ্ছে, তখন আমি ইশারায় দেখাই যে ওনার কাছে জলের বোতল ছিল, একটু জলটা চাওয়ার জন্যে। কিন্তু কালকে সবকটাই সেই সময় জেনারেল স্টোরি ছিল। তার আগের দিন রামনবমী ছিল। সেই রামনবমীর সমস্ত জেনারেল স্টোরি ছিল, যার সঙ্গে কোনো বাইট ছিল না, যেখানে বাইটগুলো চলাকালীন আমি আর কি একটু জলটা নিয়ে খেতে পারি। ইন দ্য মিন টাইম একটা স্টোরি আসে শেষের দিকে, যেখানে কোনো রাজনৈতিক দলের কোনো স্পোক্স পার্সন, তার বাইট ছিল। সেই সুযোগটাকে আমি কাজে লাগিয়ে আমার ফ্লোর ম্যানেজারের থেকে নিয়ে একটু জল খেয়েছিলাম। একটু জলটা খাওয়ার পর আমার মনে হয়েছিল যে আমি তারপরে আরও ৪টে নিউজ ছিল, ৪টে স্টোরি ছিল। তার মধ্যে ২টো স্টোরি কোনো রকমে কমপ্লিট করেছে। তৃতীয় স্টোরি, মানে লাস্ট বাট ওয়ান যেটাতে গেছি, সেটা ছিল হিট ওয়েভের ওপর স্টোরিটা ছিল। এই স্টোরিটা পড়তে পড়তে আমার আস্তে আস্তে দেখা যায় যে কথাটা জড়িয়ে যাচ্ছে। তখনও আমি নিজেকে ঠিক রাখার চেষ্টা করেছিলাম যে কোনোভাবে আর তো এতিয়া নিজৰ ফেচবুক পেজত ঘটনাৰ বিৱৰণ দিছে এংকৰগৰাকীয়ে, সেয়া আমি আপোনালোকক শুনালোঁ। যিহেতু প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে, আমি পুনৰবাৰ জনাইছোঁ ঘটনাৰ সবিশেষ। যিহেতু প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে সমগ্ৰ দেশ আৰু দেশৰ বিভিন্ন প্ৰান্তত এতিয়া ক'ব লাগিব তাপমাত্ৰা ৪০ৰ পৰা ৪৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হৈছেগৈ আৰু উৎকট গৰমৰ বাবে এইবাৰ মূৰ্ছা গৈছে বাতৰি পৰিৱেশিকা। বাতৰি পঢ়ি থাকোঁতেই মূৰ্ছা গ'ল দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিৱেশিকা। বাতৰি পঢ়ি থকাৰ সময়তে ঢলি পৰিছে, অচেতন হৈ ঢলি পৰিছে বাতৰি পৰিৱেশিকাগৰাকী। আৰু ক'ব লাগিব যেতিয়া তেখেত ঢলি পৰিছিল তাৰ পিছতেই যিসকল লোক আছিল, অৰ্থাৎ ষ্টুডিঅ'ৰ ভিতৰত যিসকল লোক আছিল, সেই লোকসকলে এংকৰগৰাকীক পানী ছটিওৱাও পৰিলক্ষিত হৈছে আৰু কিছু সময়ৰ পিছতেই নিজৰ জ্ঞান ঘূৰি আহিছে, যদিও ক'ব লাগিব বৰ্তমান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে। আৰু আমি আপোনালোকৰ দৃশ্য দেখুৱাইছোঁ, এনেদৰে বাতৰি পঢ়ি আছিল। আমি আপোনালোকক জনাইছোঁ এনেদৰে বাতৰি পঢ়ি আছিল আৰু বাতৰি পঢ়ি থকাৰ সময়তে এতিয়া মূৰ্ছা গৈছে দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিৱেশিকা। বাতৰি পঢ়ি থকাৰ সময়তে ঢলি পৰিছে বাতৰি পৰিৱেশিকাগৰাকী। আৰু এই দৃশ্য হৈছে পশ্চিমবংগৰ দূৰদৰ্শন কলকাতাত এই ঘটনা সংঘটিত হৈছে। দূৰদৰ্শন কলকাতা শাখাৰ এংকৰ লোপামুদ্ৰা সিনহাই যিহেতুকে পৰিৱেশন কৰি আছিল বাতৰি। অত্যাধিক গৰমৰ বাবে তেওঁ অচেতন হৈ ঢলি পৰিছে। ষ্টুডিঅ'ৰ এচিটোত কিছু বিজুতি থকা বুলি ইতিমধ্যে জানিবলৈ দিছে এংকৰগৰাকীয়ে। ষ্টুডিঅ'ৰ ভিতৰৰ চৰাত খুব গৰম অনুভৱ কৰিছিল। এই এংকৰগৰাকীয়ে যেতিয়া বাতৰি পঢ়ি আছিল তেতিয়া ষ্টুডিঅ'ৰ ভিতৰত গৰম অনুভৱ কৰিছিল, খুব গৰম অনুভৱ কৰিছিল, আৰু যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে জানিবলৈ দিছে এংকৰগৰাকীয়ে। বৰ্তমান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে এংকৰগৰাকী। বাংলা নিউজের লাইভ, মানে ভগবানের অসীম করুণা। এই স্টোরিটা পড়তে পড়তে আমার আস্তে আস্তে দেখা যায় যে কথাটা জড়িয়ে যাচ্ছে। তখনও আমি নিজেকে ঠিক রাখার চেষ্টা করেছিলাম যে কোনোভাবে আর তো একটা স্টোরি আছে, তারপরে রিপিট হেডলাইনে চলে যাব এবং আমার নিউজটা অন্তত শেষ করব। কেননা আমার কাছে, আমি যখন লাইভে থাকবো তখন ওটা আমার মেন ডিউটি। আমার শরীর যতই খারাপ হোক, যে অবস্থাতেই আমি থাকি না কেন, যে কোনোভাবে আমাকে আমার প্রেজেন্টেশনটা ঠিকভাবে শেষ করতে হবে, কমপ্লিট করতে হবে। এটা আমাদের সবারই উদ্দেশ্য থাকে এবং সবাই সেভাবেই আমরা নিউজটা পড়ি, যারা লাইভে অন্তত কাজ করি।
তো সেইভাবেই চেষ্টা করেছি, কিন্তু আমার মানে অসুস্থতা তো বলে কয়ে আসে না, তো আমার জিভটা জড়িয়ে যাচ্ছিল, আস্তে আস্তে বুঝছিলাম। এবং লাস্ট যে হিটের স্টোরিটা ছিল সেইটাতে মোটামুটি আমি চোখে দেখতে পাই না। তখন মানে তোমরা ভিজুয়াল যারা দেখলে এইমাত্র তারা বুঝতে পারবে যে আমি মানে টেলিপ্রম্পটারটার কাছে, মানে আমার ক্যামেরাটার এই দিকটা তো আমার টেলিপ্রম্পটার। আমি চোখ এরকম করে দেখার চেষ্টা করেছিলাম, কিন্তু কোনোভাবে আবঝা, আবঝা হতে, হতে একটা টাইমে আ টোটাল ব্ল্যাক হয়ে যায়। এবং আ মানে ভগবানের অসীম করুণা যে ওই সময় একটা অ্যানিমেশনের ভিজুয়াল চলছিল। তো তোমরা YouTube এ কালকে সকাল 8:30টার বাংলা খবরটা দেখতেই পারো। সেই যে ভিজুয়ালটা চলছিল সেটা কিন্তু ভগবানের অসীম করুণা, যে ওটা প্রায় ৩০-৪০ সেকেন্ডের ভিজুয়াল ছিল। ওই সময় কিন্তু আমি আমার ওই যে চেয়ারে বসেছিলাম সেই চেয়ারে কিন্তু উল্টে পড়ে গিয়েছিলাম। মানে মাথা হেলে গিয়ে আমি পড়ে গিয়েছিলাম। এবং আমার যিনি প্রোডিউসার ছিলেন নিউজের আ প্যানেল থেকে তারা তৎক্ষণাৎ ওই সময়টুকুর মধ্যে তারা ডিসিশন নিয়েছেন যে কোনোভাবে ওই ভিজুয়ালটার মধ্যেই নিউজটাকে কমপ্লিট করে রিপিট হেডলাইন না করে নিউজটা শেষ করে দিয়েছেন। এন্ড মন্টাজে চলে আসে।